মনি বাইদেউ হেপী হলে মনি বাইদেউ এটা ফিটিং মানে দিনতে মানে ৰব এতিয়াই মই থানাত গৈ কমপ্লেইন দি আছো যোনে খেদিছে যোনে পঠিয়াইছে কাৰো কথা সুধিব নালাগিছে আপুনি নাযাব আছা কৈ যা আপুনি নিহিলিব আছা নিহিলো মই গোজ পুতি ললো তই এটা কথা গম পাইছ নে না নিয়ম ভঙাটো যে এটা নিয়ম গম পাইছো চা খালি নিয়মৰ লগত আপুনি ভাঙি নাযাব ভাঙিলে ভাঙি যাম পাথৰি বাইপাছত মই হোটেল খুলিম হোটেলৰ আগত যেন মেনু চৰপত বেচিম কিয় নেমু বেচ আকৌ এখন আমাৰে হোটেল সন্মুখত পাণ তামোলৰ দোকান এখন খুলি দিম তো আচ্ছা আৰু লিখি দিম ইয়াত ভাত মাছ মাংস আৰু হেৰি পোৱা যায় হোটেল ধলং পলং এক্সকিউজ মি 5 টকা কি নেমু চৰবত চাৰক এগিলাচ লগা নাই নাই মোক নালাগে তেতিয়াহ'লে আপোনাৰ গিলাচ মই খাই দিওঁ মোক 5 টকা এটা দিব ঐ ল'ৰা ডিগিত ধৰি চোচৰাই নি যেতিয়া লকাপত ভৰাই থৈ দিম গম পাবি তেতিয়া মোক ভয় খুৱাইছে এখন থানাত টেলিং কৰাই মোৰ 6 বছৰ হৈছে আপুনি মোক ভয় খুৱাইছে এই আচ্ছা আইচি আছেনে বাৰু আছে ঠিক আছে নহয় ছাৰ এতিয়া কি হ'ব চা মই ভিতৰৰ পৰা এপাক চাই আহো নেকি বুজিছ এজন আজি যাবগৈ যেনহে পাইছো আৰু চাওকচোন এনেকৈ জইন নকৰাকৈ থাকিলে কেনেকৈ হ'ব শিলচৰৰ পৰা আহিবলৈ বাধ্য হৈ গৈছো তাকেইতো কিয় মানুহটোৱে তেনেকুৱা কৰিছে বাৰু মানে মই বৰ ষ্ট্ৰিক্ট মানুহ এইবিলাক কৰা মই পানিছমেণ্ট দিম মই যেনেকে নহওক তেওঁ কাইলৈ পঠোৱাৰ ব্যৱস্থা কৰিম আপুনি এতিয়া যাওক কাইলৈ নহয় মই এতিয়াই লগতে লৈ যাম ক'ত পাম তেওঁক এতিয়া থানাৰ বাহিৰতে পাব বলক মোহন মই নাই ঐ চিঞৰি পাখৰি মৰিছ কিয় এফালে পলাইছে কলৈ এফালে পলাইছে দৈ পলাইছে এইখন তাৰমানে কেকেৰ দোকান দোকান দি আছে যেতিয়া ই আৰু চাকৰি ক'ত কৰিব মেনু চপত হেৰো তই আজিৰ দিনটোত বাহিৰত থাকিব লাগে নে ভিতৰত থাকিব লাগে আজি মানে মই বাহিৰত থাকিব লাগিছে তোন বাহিৰত থাকিব লাগে মই মানে আচাৰ বৈয়াম মোৰ ৰ'দত দি থৈছে এই মূৰ্খ আজি ফাকুৱা হয়নে নহয় বাৰু এইখিনি ফাকুৱা তই খেলিবি এইখিনি ল এয়া মমতে আনিছো মৰমত আনিছো কেতুমনি কলা ল'ৰা আপোনাৰ নিচিনা মৰম কৰা মানুহ নাপাইছে ঘৰতে ফাকুৱা দিছে বুজি পাইছো দে হ'ব কন্দা কথা কৰিব নালাগে আচ্ছা এতিয়া টকাডোখৰ দে নিজৰ বুলি 200 টকা কেলে লাগিছে ফাকুৱাখিনি মোক দোকানী এনেই দিয়া নাই নহয় বাবা ইয়াত 200 টকা মৰম আছে নাই নাই মৰমটো ঠিকে আছে কিন্তু 200 টকাটো দিব লাগিব তই ফাকুৱাখিনি অনাৰ কাৰণে আচ্ছা এতিয়া মই খেদিলে কৈছে নে আপুনি নিজে কৈছে মানে গেটত কি গেটত তোৰ দোকানত দেখোন গেটেই নাই ইংলিছত কৈছে গেটত গেট আউট ফাকুৱা পইচা অহা পইচাহে পাইছে ঠিক আছে হেপী হোলি ক'তো থোলাগে বিচাৰিলেও নাপাওঁ নাপায় দেই নাপায় একদম নাপায় এইবিলাক কথা ইমান বেয়াকে কথা ক'ব নাপায় নহয় কি হ'লনো পুৰুষোত্তম এই সুস্মিতাই সৰু কথা এটাৰ কাৰণে ইমান বেয়াকে কৈছে মোক কি ক'লা বডি লোচন অকণ বিচাৰিছিলো তাকে ইমান বেয়াকে কৈছে নহয় তাইক তই বডি লোচন খুজিছিলি ফাকুৱা বুলি ঐ তই হিজৰা না কিয়ে পুৰুষ মানুহবিলাক এইগিলা হানে হিজৰা মই হিজৰা অকমান দিয়া দিয়া এই ল'ৰা ইমান খাননে অকমান এই থুকুইতে খান্দি দিওঁ দিয়া কি থুপুই এইকণ থুতৰি দিয়াচোন চাওঁ আশা হ'ব দেচোন তই যে মোক খানিছ বেলেগক নেখানকে কেলে আজি প্ৰথম বয়সস্থ মানুহৰ পৰা আৰম্ভ কি কৰিছো মই বয়সস্থ হেপী হলে মনি বাইদেউ হেপী হলে মনি বাইদেউ এটা ফিটিং মানে দিনতে মানে ৰব এতিয়াই মই থানাত গৈ কমপ্লেইন দি আছো পইচা
আজি ফাকুৱাৰ দিনাখন জলপস্য নাথাকে ৰিহাৰ্চেল কৰিব জানো চা ফাকুৱাৰ দিনাইতো নাটক হিট মাৰে না আচ্ছা কেকেদা মই মানে ভাবিছিলো কি আপুনি আজি জলদস্যু নাটকত মোক নল'বই নেকি তেনেকে কেনেকে ভাবিব পাৰ মোৰ কথা মোৰ জীৱনৰ ভাল সময়বোৰত তোক এৰিছো নেকি মই এইবোৰে মৰমক কেকেদা কি হ'ল কেকেদা পেকটো কেতিয়া মাৰিলো এইটো বেয়া 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 হৈছে কিন্তু দেই ৰাকেশ এইটো ঘপকে কিয় মাৰি দিয় তহঁতে লিভাৰত চুট পাইতো শ্ল'লি যাম চলিয়া মোৰ চা দেখিছেনে এইটো ৰিপ ৰিপকে খাব লাগে হ'ব দে একো নাই তই নিউ মতে আহি ন আচ্ছা কেকেদা জলদস্যু কিন্তু স্বাস্থ্যৰ পক্ষে হানিকাৰক মই কৈ দিলো আজি নিজৰ আমি কনচিয়াছ হ'ব লাগিব দেই হ'ব লাগিব আমি 5টা কথা মনত ৰাখিব লাগিব আমি ড্ৰিংকছ কৰোঁতে 2 পেকেট জিনজিননি 1 নম্বৰটো এৰি দিলে যে 1 নম্বৰটো ঘণ্টা একো নিচা নহয় 2 পেকেট জিনজিননি 3 পেকেট জিভাথৰ ৰাইট 4 নম্বৰটো জেনি টেনি 5 নম্বৰটো মুখ ঘৰ কেলি কিন্তু আমি 2টা পেকহে মাৰিম হা হয়নি এক্টিভ হৈ থাকিব অ'কে এইটো পেক কেতিয়া মাৰিলো হা মালটো কেতিয়া খালো এই ৰাকেশ তোৰ চিষ্টেমটো একদম গলত হৈছে দেই এনেকে যদি ড্ৰিংকছ কৰাটো বয়স কিমান হৈছে কাইলৈ পঢ়িলে নাস্তা খাবলৈ নাপাবি নিজৰ লিভাৰ নাস্তা হৈ যাব মোৰ চা ছেকেণ্ড পেকটোৱে মোৰ চেছ কৰা নাই কিমান ধুনীয়াকে চিপ চিপকে খাই আছো প্ৰথমৰ পৰা এটা পেক মই লাইটকে খাই দিলে অ'কে হৈ যাব তই প্ৰথমে এটা খাইছ মই এটা খাইছো ৰাইট এইটো ছেকেণ্ড পেক খাইছো তই ছেকেণ্ড পেক খাইছ কথা সেইটো হ'ব দে মদ খালে মুঠতে 5টা কথা মনত ৰাখিব লাগে 2 পেকেট জিনজিননি এক পেকতটো কোনো কাম নাই মোৰতো 2 পেকেও একো কাম কৰা নাই কেকেইটা তই কি কৈছ মই একো ধৰিব পৰা নাই ৰাকেশ সদায় চিপ চিপকে দেই আজি হলি আমি ধুনীয়াই থাকিব লাগিব আমি ধুনীয়াই থানাত এনজয় কৰিব লাগিব ঐ চা কালি ৰাতি যিটো কেছ হৈছে আপুনি পাগল হৈ যাব কি হৈছে দহটা বোলে নামা তুমি বুকু পেন কৰি দিম কাৰো মই কি কৈছো কি কৈছো ইয়াত কি হৈছে কি হৈছে এইবোৰ কালি আমাক গোটেই পিছাই গেলা পঠাইছে মানে চা কালি সি মানে আমাক বহুত অশান্তি কৰিছে দেই কেকেটা কলে আমি কোলা কাপোৰ পিন্ধি ভুল ভয় খোৱা এই জহনীৰ চয়াটা লৈ বেগ চাই কোবাই গেলাই পঠিয়ালে চা এনেকুৱা পাইছে গোটেই চকুৱে মুখে চাওক কি আগতে চাওক কিহৰ মিটিং এখন তুমিয়ে দেখোন কৈছিলা মোহনৰ ওপৰত কিবা একশ্যন ল'ব লাগে বুলি হেই মোৰ ওপৰত কি লোৱাৰ কথা কৈছে একশ্যন লোৱাৰ কথা কৈছে ললে লওক মই কিন্তু পইচা পাতি খৰচ কৰিব নোৱাৰিছো যথা মূৰ্খটো এইটো হেৰি একশ্যন চেকশ্যন ল'ব নালাগে দিয়া সৰু ল'ৰাটোৱেনো কি জানে অ হৌলা মুখৰ পৰা আঙুলি উঠা হৌলা ভাজ ল'বলৈ আহিছ তাৰপা ই হৌলা বেগটো বেগ চাইডে মাৰি গোটেই বেগ চাইড লাইল কৰি পঠিয়াইছে বুজিছো বাৰু হলেও এতিয়া মকামিলাটো কৰি দিয়া আৰু অই মোহন আজিৰ পৰা এনেকুৱা নকৰো বুলি কোৱা হ'ব মাফ কৰি দিছো লাগি যাব চাবা মই আচাই ক'ত আচাই হ'ব পিকনিক যাবি হয় ছাৰ ক'ত যাবি ছাৰ ওচৰলৈ গ'লে গৈ দিওঁ নেকি ন যাম আৰু হয় যামনে ছাৰ আইটেম কি চাহ গাহৰি লুকুৱাই মুৰ্গী আৰু হাঁহ চুবাব পাৰিবা জানো আমাৰ গুৰিটা পৰিলেগে হ'ল আৰু নহ'লে আমিও আছো মোহনে দেখোন মুখৰ থেচি সলাই থৈছে যামনে ছাৰ ৰ এইটো মোৰ ফালৰ পৰা দিলো ছাৰে 1000 টকা দিছে এতিয়া আমি 700 তুলিলে হৈ গ'ল যাবি কৰে এতিয়া কি
যাবি কেতিয়া কালিলৈকে যাওঁ জেগাটো চন্দ্ৰপুৰ গ'লে কেনেকুৱা হয় বাৰু তন্দ ইমান দূৰ পৃথিৱীতে খাওঁ নেকি ই চন্দ্ৰই পালেগে কটিয়াই পেলাই বাঢ়ি কৈ দিয়ক হে নহয়ও হেলিকপ্টাৰখনো বহুত ভাল এতিয়া ইউনিয়নৰ ফালৰ পৰা হেলিকপ্টাৰ এখনৰ ব্যৱস্থা কৰিব লাগিব ইনচে মিলিয়ে এই ৰুবা আগ ধৰি ভালকে লিষ্টখন বনাব লাগিব প্ৰথমতে আমাক কি লাগিব মাছ মাছ লাগিব তোমাৰ কেইটামান মোৱা বা পুঠি বা তেনেকুৱা মাৰি পিঠাই দিম দে পিকনিকৰ বোৱা পুঠি খাই বৰালি মাছ 2 কিলো 2 কিলো মাছটো ফুলকবি বিলাহী দি বনালে ভাল হ'ব নেকি? না বেজি মই ফুলকবি মই নাখাওঁ। বনাম ভাই মই বনাম মই কৈছো ঔটেঙা গুটি কচু দি দিম ঠিক আছে অ'কে বঢ়িয়া নাখাম চাগে নাখাল নাযায় ফুট মাংস মাংস তোমাৰ হ'ব ব্ৰইলাৰ কোমল হ'ব আমাৰ বুঢ়া মানুহৰ কাৰণে ভাল হ'ব আৰু আকৌ সঁচাকৈ টঙনীয়া দিম দে হয় দেই হাঁহ ৰেখা হাঁহ কোমোৰাই হাঁহ দিম। হাঁহ হাঁহ হাঁহটো মানে কি আৰু পুৰণা বেমাৰ উকাই বুলি কয় আৰু বাদ দিয়ক কোমলত গাহৰি থাকিব নহয় তই খাবি নে নাই পোৱা যাব পোৱা যাব হাঁহটো কিমান লিখো হাঁহ তুমি 3টা লিখা বেছি হ'ব নেকি এটাতো 1.5 মানে মই গিয়াই দিম এইখন মুখেৰে চুবাব পাৰিবা